بسم الله الرحمن الرحيم আৰম্ভ কৰিছো পৰম করুণাময় পৰম দয়ালু আল্লাহৰ নামত। ألف لام را تلك آيات الكتاب وقرآن مبين আলিফ লাম ৰ এইবোৰ হৈছে মহাগ্ৰন্থ তথা সুস্পষ্ট কোৰাণৰ আয়াত। ربما يود الذين كفروا لو كانوا مسلمين কাফিৰসকলে এটা সময়ত আকাংক্ষা কৰিব যে যদি সিহঁত মুছলিম হ'লেহেঁতেন। ذرهم يأكلوا ويتمتعوا ويلههم الأمل فسوف يعلمون এৰি দিয়া সিহঁত খাই থাকক আৰু ভোগ কৰি থাকক, লগতে আশা আকাংক্ষাই সিহঁতক মহাচন্ন কৰি ৰাখক, এতেকে অচিৰেই সিহঁতে জানিব পাৰিব। وما أهلكنا من قرية إلا ولها كتاب معلوم আৰু আমি যি জনপদকে ধ্বংস কৰিছো তাৰ বাবে এটা নিৰ্দিষ্ট কাল লিপিবদ্ধ আছিল। ما تسبق من أمة أجلها وما يستأخرون কোনো জাতিয়ে তাৰ নিৰ্দিষ্ট ধ্বংসৰ কালক আগুৱাই আনিব নোৱাৰে আৰু পিছুৱাই আনিব নোৱাৰে। وقالوا يا أيها الذي نزل عليه الذكر إنك لمجنون আৰু সিহঁতে কয়, হেৰা মানুহজন যাৰ প্ৰতি জিকিৰ অৰ্থাৎ কোৰাণ অৱতীৰ্ণ হৈছে, নিশ্চয় তুমি হৈছে এজন উন্মাদ। لو ما تأتينا بالملائكة إن كنت من الصادقين যদি তুমি সত্যবাদীসকলৰ অন্তৰ্ভুক্ত হোৱা তেন্তে আমাৰ ওচৰলৈ ফিৰিষ্টা উপস্থিত নকৰা কিয়? ما ننزل الملائكة إلا بالحق وما كانوا إذا منظرين আমি ফিৰিষ্টাসকলক যথাৰ্থ কাৰণ নোহোৱাকৈ প্ৰেৰণ নকৰোঁ, আৰু ফিৰিষ্টাসকলক অৱতীৰ্ণ কৰিলে তেতিয়া সিহঁতে অৱকাশ নাপালেহেঁতেন। إنا نحن نزلنا الذكر وإنا له لحافظون নিশ্চয় আমিয়েই কোৰাণ অৱতীৰ্ণ কৰিছোঁ আৰু নিশ্চয় আমিয়েই ইয়াৰ সংৰক্ষক। ولقد أرسلنا من قبلك في شيع الأولين নিঃসন্দেহে আমি তোমাৰ পূৰ্বে অতীত সম্প্ৰদায়সমূহৰ মাজতো ৰাছুল প্ৰেৰণ কৰিছিলোঁ। وما يأتيهم من رسول إلا كانوا به يستهزئون সিহঁতৰ ওচৰলৈ এনে কোনো ৰাছুল অহা নাছিল যাক সিহঁতে উপহাস কৰা নাছিল। كذلك نسلكه في قلوب المجرمين এইদৰে আমি অপৰাধীসকলৰ অন্তৰত সেয়া সঞ্চাৰ কৰোঁ। لا يؤمنون به وقد خلت سنة الأولين ইহঁতে কোৰাণৰ প্ৰতি ইমান পোষণ নকৰিব আৰু অৱশ্যে পাৰ হৈছে পূৰ্বৱৰ্তীসকলৰ ৰীতি। ولو فتحنا عليهم بابا من السماء فظلوا فيه يعرجون আৰু যদি আমি সিহঁতৰ বাবে আকাশৰ দুৱাৰো খুলি দিলোহেঁতেন আৰু সিহঁতে তাত আৰোহণ কৰিলেহেঁতেন, لقالوا إنما سكرت أبصارنا بل نحن قوم مسحورون তথাপি সিহঁতে ক'লেহেঁতেন যে আমাৰ দৃষ্টিক সম্মোহিত কৰা হৈছে, বৰং আমি এটা যাদুগ্ৰস্ত সম্প্ৰদায়। ولقد جعلنا في السماء بروجا وزيناها للناظرين আৰু নিশ্চয় আমি আকাশত বুৰুজসমূহ অৰ্থাৎ গ্ৰহ নক্ষত্ৰসমূহক সৃষ্টি কৰিছোঁ আৰু দৰ্শকসকলৰ বাবে সেইবোৰক সৌন্দৰ্যময় কৰিছোঁ। وحفظناها من كل شيطان رجيم আৰু প্ৰত্যেক অভিশপ্ত শয়তানৰ পৰা আমি তাক সুৰক্ষিত কৰিছোঁ। إلا من استرق السمع فأتبعه شهاب مبين কিন্তু কোনোবাই লুকাই চুৰকৈ শুনিবলৈ ধৰিলে প্ৰদীপ্ত শিখাই তাক চোচা লয়। والأرض مددناها وألقينا فيها رواسي وأنبتنا فيها من كل شيء موزون আৰু পৃথিৱীক আমি বিস্তৃত কৰিছোঁ আৰু তাত আমি স্থাপন কৰিছোঁ পৰ্বতমালা, লগতে তাত আমি প্ৰত্যেক বস্তু উদ্গত কৰিছোঁ সুপৰিমিতভাৱে। وجعلنا لكم فيها معايش ومن لستم له برازقين আৰু আমি তাত তোমালোকৰ বাবে জীৱিকাৰ ব্যৱস্থা কৰিছোঁ, আৰু তোমালোকে যিবোৰৰ জীৱিকাদাতা নহয় সেইবোৰৰ বাবেও আমি জীৱিকাৰ ব্যৱস্থা কৰিছোঁ। وإن من شيء إلا عندنا خزائنه وما ننزله إلا بقدر معلوم আৰু আমাৰ ওচৰতে আছে প্ৰত্যেক বস্তুৰ ভাণ্ডাৰ, আৰু আমি সেয়া পৰিজ্ঞাত পৰিমাণে অৱতীৰ্ণ কৰোঁ। وأرسلنا الرياح لواقح فأنزلنا من السماء ماء فأسقيناكموه
وما أنتم له بخازنين আৰু আমি এই উৰ্বৰ বায়ু প্ৰেৰণ কৰোঁ তাৰপিছত আকাশৰ পৰা পানী বৰ্ষণ কৰোঁ সেই পানী তোমালোকক সেৱন কৰাওঁ অথচ তোমালোকৰ ওচৰত ইয়াৰ কোনো ভাণ্ডাৰ নাই وإنا لنحن نحيي ونميت ونحن الوارثون নিশ্চয় আমি এই জীৱন দান কৰোঁ আৰু মৃত্যু ঘটাওঁ আৰু আমি এই চূড়ান্ত মালিকানাৰ অধিকাৰী ولقد علمنا المستقدمين منكم ولقد علمنا المستأخرين আৰু নিশ্চয় তোমালোকৰ মাজৰ পৰা যিসকলে অগ্ৰগামী হৈছে আমি সিহঁতকো জানো লগতে সেইসকলকো জানো যিসকলে পশ্চাদগামী হৈছে وإن ربك هو يحشرهم إنه حكيم عليم নিশ্চয় তোমাৰ প্ৰতিপালকেই সিহঁতক সমবেত কৰিব নিশ্চয় তেওঁ প্ৰজ্ঞাময় সৰ্বজ্ঞ ولقد خلقنا الإنسان من صلصال من حمأ مسنون নিশ্চয় আমি মানুহক সৃষ্টি কৰিছোঁ গন্ধযুক্ত শুকান টিংটিঙীয়া শব্দ কৰা কলাবৰণীয়া বোকা মাটিৰে والجان خلقناه من قبل من نار السموم আৰু ইয়াৰ আগত আমি জিনবোৰক সৃষ্টি কৰিছিলোঁ উত্তপ্ত অগ্নিশিখাৰ পৰা وإذ قال ربك للملائكة إني خالق بشرا من صلصال من حمأ مسنون আৰু স্মৰণ কৰা যেতিয়া তোমাৰ প্ৰতিপালকে ফেৰিস্তাসকলক কৈছিল নিশ্চয় মই গন্ধযুক্ত শুকান টিং শব্দ কৰা কলাবৰণীয়া বোকা মাটিৰে মানুহ সৃষ্টি কৰিবলৈ থিৰাং কৰিছোঁ فإذا سويته ونفخت فيه من روحي فقعوا له ساجدين এতেকে যেতিয়া মই তাক উত্থান কৰিম আৰু তাৰ মাজত মোৰ ফালৰ পৰা ৰূহ সঞ্চাৰ কৰিম তেতিয়া তোমালোকে তাৰ প্ৰতি সাজদা অৱনত হ'বা فسجد الملائكة كلهم أجمعون তাৰপিছত ফেৰিস্তাসকলে সকলোৱে মিলি একেলগে সাজদা কৰিলে إلا إبليس أبى أن يكون مع الساجدين কেৱল ইবলিছৰ বাহিৰে সি সাজদাকাৰীসকলৰ অন্তৰ্ভুক্ত হ'বলৈ অস্বীকাৰ কৰিলে قال يا إبليس ما لك ألا تكون مع الساجدين আল্লাহে ক'লে হে ইবলিছ তোমাৰ কি হ'ল তুমি কিয় সাজদাকাৰীসকলৰ অন্তৰ্ভুক্ত নহলা قال لم أكن لأسجد لبشر خلقته من صلصال من حمأ مسنون সি ক'লে হে আল্লাহ তুমি গন্ধযুক্ত শুকান টিং শব্দ কৰা কলাবৰণীয়া বোকা মাটিৰ পৰা যি মানুহ সৃষ্টি কৰিছা মই তাক সাজদা নকৰোঁ قال فاخرج منها فإنك رجيم তেওঁ ক'লে তেন্তে তই ইয়াৰ পৰা ওলাই যা কাৰণ নিশ্চয় তই অভিশপ্ত وإن عليك اللعنة إلى يوم الدين আৰু নিশ্চয় প্ৰতিদান দিৱসলৈকে তোৰ ওপৰত থাকিল অভিসম্পাত قال رب فأنظرني إلى يوم يبعثون সি ক'লে হে মোৰ প্ৰতিপালক তেনেহ'লে মোক অৱকাশ দিয়ক সেই দিৱসলৈকে যিদিনা সিহঁতক পুনৰুজ্জীৱিত কৰা হ'ব قال فإنك من المنظرين إلى يوم الوقت المعلوم তেওঁ ক'লে যা নিশ্চয় তোক অৱকাশ দিয়া হ'ল সুনিৰ্দিষ্ট সময় অহাৰ দিন পৰ্যন্ত قال رب بما أغويتني لأزينن لهم في الأرض ولأغوينهم أجمعين সি ক'লে হে মোৰ প্ৰতিপালক তুমি যে মোক বিপদগামী কৰিলা সেইকাৰণে নিশ্চিতভাৱে মই পৃথিৱীত পাপকৰ্মীহঁতক মানুহৰ ওচৰত শোভনীয় কৰি উপস্থাপন কৰিম আৰু নিশ্চয় মই সিহঁতৰ আটাইকে বিপদগামী কৰিম إلا عبادك منهم المخلصين কিন্তু সিহঁতৰ মাজত তোমাৰ একনিষ্ঠ বান্দাসকলৰ বাহিৰে قال هذا صراط علي مستقيم আল্লাহে ক'লে এইটোৱে হৈছে মোৰ ওচৰলৈ অহাৰ সৰল পথ إن عبادي ليس لك عليهم سلطان إلا من اتبعك من الغاوين নিশ্চয় মোৰ বান্দাসকলৰ ওপৰত তোমাৰ কোনো ক্ষমতা নাই কিন্তু পথভ্ৰষ্টসকলৰ বাহিৰে যিসকলে তোমাক অনুসৰণ কৰিব وإن جهنم لموعدهم أجمعين নিশ্চয় জাহান্নাম হৈছে সিহঁত আটাইৰে প্ৰতিশ্ৰুত স্থান لها 7 أبواب لكل باب منهم جزء مقسوم সেই জাহান্নামৰ 7খন দুৱাৰ আছে প্ৰত্যেক দুৱাৰেৰে প্ৰৱেশ কৰিবলৈ সিহঁতৰ বাবে নিৰ্দিষ্ট অংশ আছে إن
إن المتقين في جنات وعيون নিশ্চয় মুত্তাকিসকল থাকিব জান্নাতত আৰু প্ৰচৰগণসমূহৰ মাজত। ادخلوها بسلام آمنين তেওঁলোকক কোৱা হ'ব, তোমালোকে শান্তি আৰু নিৰাপত্তাৰ সৈতে ইয়াত প্ৰৱেশ কৰা। ونزعنا ما في صدورهم من غل إخوانا على سرر متقابلين আৰু আমি তেওঁলোকৰ অন্তৰৰ পৰা হিংসা বিদ্বেষ আঁতৰাই দিম। তেওঁলোকে ভাতৃৰ দৰে পৰস্পৰে ইজনে সিজনৰ সন্মুখৰ আসনত অৱস্থান কৰিব। لا يمسهم فيها نصب وما هم منها بمخرجين তাত তেওঁলোকক অৱসাদে অৰ্থাৎ ক্লান্তিয়ে স্পৰ্শ নকৰিব আৰু তাৰ পৰা তেওঁলোকক বহিষ্কাৰো কৰা নহ'ব। نبئ عبادي أني أنا الغفور الرحيم মোৰ বান্দাসকলক জনাই দিয়া যে নিশ্চয় মই অতি ক্ষমাশীল পৰম দয়ালু। وأن عذابي هو العذاب الأليم আৰু নিশ্চয় মোৰ শাস্তিয়ে হৈছে যন্ত্ৰণাদায়ক শাস্তি। ونبئهم عن ضيف إبراهيم আৰু তুমি সিহঁতক জনাই দিয়া ইব্ৰাহিমৰ অতিথিসকলৰ কথা। إذ دخلوا عليه فقالوا سلاما قال إنا منكم وجلون যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত আহি উপস্থিত হৈ কৈছিল সালাম, তেতিয়া তেওঁ কৈছিল, নিশ্চয় আমি আপোনালোকৰ বিষয়ে শংকিত। قالوا لا توجل إنا نبشرك بغلام عليم তেওঁলোকে ক'লে, ভয় নকৰিব, আমি আপোনাক এজন জ্ঞানী পুত্ৰৰ সুসংবাদ দিবলৈহে আহিছোঁ। قال أبشرتموني على أن مسني الكبر فبم تبشرون তেওঁ ক'লে, মোক বাৰ্ধক্যই স্পৰ্শ কৰা সত্ত্বেও আপোনালোকে মোক সন্তান লাভৰ সুসংবাদ দিছে নেকি? এতেকে আপোনালোকে কিহৰ আৰু কেনেকৈ সুসংবাদ দি আছে? قالوا بشرناك بالحق فلا تكن من القانطين তেওঁলোকে ক'লে, আমি আপোনাক সত্য সুসংবাদ দি আছো, এতেকে আপুনি নিৰাশ নহ'ব। قال ومن يقنط من رحمة ربه إلا الضالون তেওঁ ক'লে, পথভ্ৰষ্টসকলৰ বাহিৰে নিজ প্ৰতিপালকৰ ৰহমতৰ পৰা কোনেনো নিৰাশ হয়? قال فما خطبكم أيها المرسلون তেওঁ ক'লে, হে প্ৰেৰিত ফেৰেস্তাসকল, আপোনালোকৰ আৰু কিবা বিশেষ উদ্দেশ্য আছে নেকি? قالوا إنا أرسلنا إلى قوم مجرمين তেওঁলোকে ক'লে, নিশ্চয় আমাক এটা অপৰাধী সম্প্ৰদায়ৰ প্ৰতি প্ৰেৰণ কৰা হৈছে। إلا آل لوط إنا لمنجوهم أجمعين কিন্তু লুতৰ পৰিয়ালৰ বিৰুদ্ধে নহয়, নিশ্চয় আমি তেওঁলোক আটাইকে ৰক্ষা কৰিম। إلا امرأته قدرنا إنها لمن الغابرين কেৱল তেওঁৰ স্ত্ৰীৰ বাহিৰে আমি সিদ্ধান্ত লৈছোঁ যে নিশ্চয় তাই পিছত অৱস্থানকাৰীসকলৰ অন্তৰ্ভুক্ত হ'ব। فلما جاء آل لوط المرسلون قال إنكم قوم منكرون তাৰপিছত ফিৰিস্তাসকলে যেতিয়া লুত পৰিয়ালৰ ওচৰলৈ আহিল, তেতিয়া লুতে ক'লে, আপোনালোক দেখোন অপৰিচিত। قالوا بل جئناك بما كانوا فيه يمترون তেওঁলোকে ক'লে, নহয়, বৰং আমি আপোনাৰ ওচৰলৈ সেইটোহে লৈ আহিছোঁ যাক লৈ সিহঁতে ফান্দা পোষণ কৰিছিল। وأتيناك بالحق وإنا لصادقون আৰু আমি আপোনাৰ ওচৰলৈ সত্য সংবাদ লৈ আহিছোঁ আৰু নিশ্চয় আমি সত্যবাদী। فأسر بأهلك بقطع من الليل واتبع أدبارهم ولا يلتفت منكم أحد وامضوا حيث تؤمرون এতেকে আপুনি ৰাতিৰ কোনো এটা ভাগত আপোনাৰ পৰিয়ালবৰ্গক লৈ ওলাই যাওক আৰু আপুনি সিহঁতৰ পিছে পিছে গৈ থাকিব। আপোনালোকৰ কোনোৱে যাতে পিছফালে ঘূৰি নাচায়। আপোনালোকে যলৈকে যোৱাৰ আদেশ দিয়া হৈছে তালৈকে গুচি যাওক। وقضينا إليه ذلك الأمر أن دابر هؤلاء مقطوع مصبحين আৰু আমি তেওঁক এই বিষয়ে ফয়ছলা জনাই দিছিলোঁ যে নিশ্চয় সিহঁতক উখাৰ ভাগত লগে লগে সমূলি বিনাশ কৰা হ'ব। وجاء أهل المدينة يستبشرون আৰু ইপিনে নগৰবাসীসকল উল্লাসিত হৈ উপস্থিত হ'ল। قال إن هؤلاء ضيفي فلا تفضحون তেওঁ ক'লে, নিশ্চয় এওঁলোক হৈছে মোৰ অতিথি, এতেকে তোমালোকে মোক অপমান নকৰিবা।
واتقوا الله ولا تخزون তোমালোকে আল্লাহৰ তাকৱা অৱলম্বন কৰা আৰু মোক লাঞ্ছিত নকৰিবা। قالوا أولم ننهك عن العالمين সিহঁতে ক'লে, আমি পৃথিৱীৰ যিখিনি লোকক তোমাক আশ্ৰয় দিবলৈ নিষেধ কৰা নাছিলোনে? قال هؤلاء بناتي إن كنتم فاعلين লুতে ক'লে, যদি তোমালোকে কিবা কৰিবই বিচৰা তেন্তে মোৰ এই ছোৱালীবোৰ আছে, বিবাহৰ মাধ্যমত বৈধ উপায়েৰে কৰিব পাৰা। لعمرك إنهم لفي سكرتهم يعمهون হে নবী, তোমাৰ আয়ুৰ শপত, নিশ্চয় সিহঁত নিজৰ নিচাত মতলীয়া হৈ ঘূৰি আছিল। فأخذتهم الصيحة مشرقين ফলত সূৰ্যোদয়ৰ সময়ত প্ৰচণ্ড চিঞৰে সিহঁতক আহি ধৰিলে। فجعلنا عاليها سافلها وأمطرنا عليهم حجارة من سجيل তাৰপিছত আমি সিহঁতৰ জনপদক ওলোটাই তলপৰ কৰি দিলোঁ আৰু সিহঁতৰ ওপৰত পোৰা মাটিৰ শিল বৰ্ষণ কৰিলোঁ। إن في ذلك لآيات للمتوسمين নিশ্চয় ইয়াত নিদৰ্শন আছে পৰ্যবেক্ষণ শক্তিসম্পন্ন ব্যক্তিসকলৰ বাবে। وإنها لبسبيل مقيم আৰু নিশ্চয় সেয়া মানুহৰ চলাচল পথৰ কাষতে বিদ্যমান। إن في ذلك لآية للمؤمنين নিশ্চয় ইয়াত মুমিনসকলৰ বাবে আছে নিদৰ্শন। وإن كان أصحاب الأيكة لظالمين আৰু আইকাবাসীও আছিল সীমা লংঘনকাৰী। فانتقمنا منهم وإنهما لبإمام مبين এতেকে আমি সিহঁতৰ পৰাও প্ৰতিশোধ লৈছিলোঁ আৰু দুয়োটা জনপদেই হৈছে প্ৰকাশ্য পথৰ দাঁতিতে অৱস্থিত। ولقد كذب أصحاب الحجر المرسلين আৰু নিশ্চয় হিজৰবাসীয়েও ৰাছুলসকলক অস্বীকাৰ কৰিছিল। وآتيناهم آياتنا فكانوا عنها معرضين আমি সিহঁতক আমাৰ নিদৰ্শনসমূহ প্ৰদান কৰিছিলোঁ, কিন্তু সিহঁতে সেইবোৰক উপেক্ষা কৰিছিল। وكانوا ينحتون من الجبال بيوتا آمنين আৰু সিহঁতে নিৰাপদে পাহাৰ কাটি ঘৰ নিৰ্মাণ কৰিব পাৰিছিল। فأخذتهم الصيحة مصبحين তথাপি পুৱাৰ ভাগত প্ৰচণ্ড শব্দই সিহঁতক আহি ধৰিছিল। فما أغنى عنهم ما كانوا يكسبون এতেকে সিহঁতে যি অৰ্জন কৰিছিল সেয়া সিহঁতৰ কোনো কামত অহা নাছিল। وما خلقنا السماوات والأرض وما بينهما إلا بالحق وإن الساعة لآتية فاصفح الصفح الجميل আকাশসমূহ আৰু পৃথিৱী লগতে এই দুয়োৰ মাজত থকা কোনো বস্তুকেই আমি অযথা সৃষ্টি কৰা নাই, আৰু নিশ্চয় কিয়ামত আহিব। এতেকে তুমি পৰম সৌজন্যৰ সৈতে সিহঁতক ক্ষমা কৰি দিয়া। إن ربك هو الخلاق العليم নিশ্চয় তোমাৰ প্ৰতিপালক তেওঁই হৈছে মহাস্ৰষ্টা মহাজ্ঞানী। ولقد آتيناك سبعا من المثاني والقرآن العظيم আৰু আমি তোমাক প্ৰদান কৰিছোঁ পুনঃ পুনঃ পঠিত 7টা আয়াত আৰু মহাকুৰআন। لا تمدن عينيك إلى ما متعنا به أزواجا منهم ولا تحزن عليهم واخفض جناحك للمؤمنين আমি সিহঁতৰ বিভিন্ন শ্ৰেণীক ভোগবিলাকৰ যি উপকৰণ দিছোঁ তাৰ প্ৰতি তুমি কেতিয়াও তোমাৰ দুচকু প্ৰসাৰিত নকৰিবা, সিহঁতৰ বাবে তুমি দুখ নকৰিবা, আৰু তুমি মুমিনসকলৰ বাবে তোমাৰ বাহু নত কৰা, অৰ্থাৎ সদয় হোৱা। وقل إني أنا النذير المبين আৰু কোৱা, নিশ্চয় মই হৈছোঁ প্ৰকাশ্য সতৰ্ককাৰী। كما أنزلنا على المقتسمين যিদৰে আমি অৱতীৰ্ণ কৰিছিলোঁ বিভক্তকাৰীসকলৰ ওপৰত, الذين جعلوا القرآن عضين যিসকলে কোৰাণক বিভিন্নভাৱে বিভক্ত কৰিছে। فوربك لنسألنهم أجمعين عما كانوا يعملون এতেকে তোমাৰ প্ৰতিপালকৰ শপত, নিশ্চয় আমি সিহঁত সকলোকে জেৰা কৰিম সেই বিষয়ে যিটো সিহঁতে আমল কৰিছিল। فاصدع بما تؤمر وأعرض عن المشركين এতেকে তুমি যি বিষয়ে আদেশপ্ৰাপ্ত হৈছা সেয়া প্ৰকাশ্যভাৱে প্ৰচাৰ কৰা আৰু মুশ্ৰিকসকলৰ পৰা মুখ ঘূৰাই লোৱা। إنا كفيناك المستهزئين নিশ্চয় বিদ্ৰূপকাৰীসকলৰ বিৰুদ্ধে আমিয়েই তোমাৰ বাবে যথেষ্ট। الذين يجعلون مع الله إلها آخر فسوف يعلمون যিসকলে আল্লাহৰ সৈতে আন কোনো উপাস্য নিৰ্ধাৰণ কৰে, নিশ্চয় শীঘ্ৰেই সিহঁতে ইয়াৰ পৰিণাম জানিব পাৰিব।
ولقد نعلم أنك يضيق صدرك بما يقولون আমি এই কথা নিশ্চিতভাবে জানো যে সিহঁতৰ কথাৰ দ্বাৰা তোমাৰ মন সংকুচিত হয়। فسبح بحمد ربك وكن من الساجدين এতেকে তুমি তোমাৰ প্ৰতিপালকৰ তাসবিহ পাঠ কৰা আৰু সাজদাকাৰীসকলৰ অন্তৰ্ভুক্ত হোৱা। واعبد ربك حتى يأتيك اليقين আৰু তোমাৰ মৃত্যু নোহোৱালৈকে তুমি তোমাৰ প্ৰতিপালকৰ ইবাদত কৰা।